শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্তৰ বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। আমি কেনেকুৱা সৎগুৰু ওচৰত দীক্ষা ল'লে উত্তম হয়, এই বিষয়ে শুনক। ৰাম সনাতন ধৰ্ম যি কৰে পালন, শাস্ত্ৰমতে পৰ্বত্ৰয় ঈশ্বৰৰ নাম জপে বিশ্ৰাম, হিংসা বিতীৰ্ণ আচাৰয়, শুদ্ধ সতবীতি পালয় সৰ্বদা, যোগ ধ্যানে পৰায়ণ, পৰ উপকাৰী কায় বাক্যমণি, সৰ্বদা কৰে অপৰ্ণ, অহংকাৰ ভাৱ নাথাকে যিজনে, দেখিলে শ্ৰদ্ধাই উপজে, সংসাৰ মায়াত আসক্তিতে জীয়া, ঈশ্বৰ কৃষ্ণক ভজে, নিন্দা তিৰস্কাৰ কাকো নকৰয়, ঈশ্বৰ ধৰ্ম বিলাৱে, তেনে গুৰুজনে বিচাৰি লক্ষণ, গুৰু বুলি ধৰা পাৱে, শাস্ত্ৰ জ্ঞান আছে ভক্তি অপাৰ, গুৰুগত সদা প্ৰাণ, তেনে গুৰুজনে সদা চাৰিয়তি, কৰিব শিশ্ৰ ত্ৰাণ, কৰ্মে সিদ্ধ গুৰু জ্ঞানত প্ৰবীণ, ভক্তি যোগে সদাৰত, শিশৱ গুৰুৰ লক্ষণ জানিবা, আত্মানন্দে সদাৰত, শ্ৰী গুৰুৰে জানা চৈতন্য সমস্ত ঐশ্বৰ্যয়, সকামী নিষ্কামী যেই ভাৱে ভজে, অভিষ্ট পূৰণ হয়, ব্ৰহ্মজ্ঞানী জীৱা তেবে সদগুৰু,
লক্ষণ শাস্ত্ৰ পাবা যোগ ধ্যান ব্ৰত ৰহিত যি হব গুৰু বুলি নপঢ়িবা। সনাতন ধৰ্মত বেদৰ যিখিনি বিহিত নিয়ম নীতি যি শাস্ত্ৰ ধৰ্মৰ পালন কৰে, ঈশ্বৰৰ নামগুণ সৰ্বক্ষণে স্মৰণ কৰে আৰু কাকো হিংসা নকৰে আৰু হিংসা বৃত্তিৰ দ্বাৰাও জীৱন নিৰ্বাহ নকৰে, যে সদায় শুদ্ধ সত্ৰ বৃত্তি পালন কৰে আৰু সদায় ঈশ্বৰৰ যোগ ধ্যান ধাৰণাত তেখেতে ব্ৰতী হৈ থাকে। কেৱল পৰৰ উপকাৰী তেখেতসকলে কৰে। কায় বাক্য মনেৰে সদায় আত্মা ঈশ্বৰ কৃষ্ণত সমস্ত অৰ্পণ কৰে। অহংকাৰ আদি এই ভাৱবিলাক মনত নাথাকে, তেনে লোকক দেখিলে অন্তৰত শ্ৰদ্ধা ভক্তি মৰম উপজে। এই সংসাৰৰ মায়াত যিবিলাক আছে, ইয়াত কোনো আসক্তি নাই। এই গোটেইবিলাক মনৰ পৰা এৰি পেলাই যে কেৱল ঈশ্বৰ কৃষ্ণকহে ভজে। নিন্দা তিৰস্কাৰ এইবিলাক কোনো লোকক নকৰে, কেৱল ঈশ্বৰৰ ধৰ্ম জগতত প্ৰচাৰ কৰে, কৃষ্ণৰ গুণ নাম সমাজত। এইখিনিই তেখেতসকলৰ লক্ষণ। যে তেনে গুৰুজন বিচাৰি যদি আমি লওঁ, তেখেতৰ চৰণত ধৰি যদি আমি শিষ্যৰূপে গুৰু আমি গ্ৰহণ কৰোঁ, তেতিয়া এই ভৱ সংসাৰ সাগৰত আমি অৱশ্যে আমি তৰিব পাৰিম। যে তেখেতৰ যদি শাস্ত্ৰৰ জ্ঞানো আছে, ভক্তি অন্তৰত থাকিলে, তেনেকৈ সৎগুৰুত তেখেতৰ সদায় প্ৰাণ থাকে। তেনে গুৰুজন আমি যদি তেখেতক আঁতি ধৰোঁ সদাশিৱপূৰ্ণ, তেনে গুৰুৱে শিষ্যসকলক এই সংসাৰ সাগৰৰ পৰা মুক্তি দিব পাৰে। কৰ্মত যিসকল সিদ্ধ গুৰু, যে জ্ঞানতো তেখেতসকল বৰ তীক্ষ্ণতৰ আৰু ভক্তিৰ যুগত সদায় ৰতি থাকে, সেই গুৰুৰ লক্ষণ হৈছে তেখেতসকলে সদায় নিজৰ আত্মানন্দ সুখতেই তেখেতসকল ৰতি থাকে। আমাৰ শ্ৰী গুৰুৱেই হৈছে চৈতন্য মূৰ্তি। সমস্ত ঐশ্বৰ্য আমাৰ ইয়াত ৰয়। ইয়াত সকামী আৰু নিষ্কামী যেই যেনেভাৱেই ভজে ঈশ্বৰ কৃষ্ণক, কৃষ্ণই সকলোৱে অভীষ্ট পূৰণ কৰে। যে যিবিলাক ব্ৰহ্মজ্ঞানী, তেনে লোক শাস্ত্ৰত বিচাৰি পোৱা যায়। যে যিবিলাক যোগ ধ্যানত আৰু ব্ৰত কৰে, তেনে গুৰুৰ পৰা সদায় ৰহিত থাকিব লাগে। তেওঁলোকৰ ওচৰত চাপিলে অপৰাধ হয়। দেখান্ত ঈশ্বৰে কেনে গুৰুত ভকতি, কৰা গুৰু সেৱা যাৰ আছে কৃষ্ণমতী। যে ঈশ্বৰ কৃষ্ণক যি গুৰুৱে ভক্তি শিকায়, তেনে গুৰুক আমি আশ্ৰয় লৈ কৃষ্ণক আমি সেৱা কৰিব লাগে। কৃষ্ণৰ মহিমা যিটো কহে নিৰন্তৰ, গুৰুৰূপ কৃষ্ণ সেহি জানিবা লোকৰ। বসুদেৱ অংশ আছে যাৰ শৰীৰত, শিষে প্ৰকাশ হয় ঈশ্বৰৰ গুণ যত। সূৰ্যৰে সে তেজে চকু জ্বলাৱে সূৰ্যক, সেইমতে কৃষ্ণ তেজে জ্বলাৱে কৃষ্ণক। এতেকে যি নৰে কৰে কৃষ্ণক বিদিত, তাক নৰ বুদ্ধি নকৰিবা কদাচিত। কৃষ্ণ বুলি তাংকেশে কৰিবে সতকাৰ, তেৱে পাই কৃষ্ণ কথা
অমৃত ভাণ্ডাৰ কৃষ্ণনিষ্ঠ পুৰুষত যাৰ দোষ বোধি মাধৱৰ দোহী সিটো নাহি কৈতো সিধি। যে কৃষ্ণনিষ্ঠৰ কৃষ্ণৰ যি হ'ল ভকত যদি আনৰ বেয়া বুদ্ধি হ'ল তেতিয়া ঈশ্বৰ কৃষ্ণৰ অপৰাধী হয়, দ্ৰোহী হয় আৰু এই সংসাৰত ক'তো সিদ্ধি লাভ নহয়। ঠিক এনে মাধ্যমে আগবাঢ়িলে উত্তম হয়। ইমানতে কৈ আমি ৰাখিছোঁ। গুৰু কৃষ্ণ। কোটি কোটি ঘোৰ অপৰাধনীতে কৰোঁ আমি দুৰাশয়। হে হৰে মোক ৰাখো হেন মানি ক্ষমিও কৃপাময়। ৰাম ক্ষমিও কৃপাময়। গুৰু কৃষ্ণ কৃষ্ণ মহাবীৰ হৃদয়ানন্দ কৃষ্ণ কৃষ্ণ। গুৰু কৃষ্ণ।